প্ৰচণ্ড শীতকো নেওচি আচলতে ওলাই আহিছে এই ৰাইজসকল, দেউৰী চুকবাসী ৰাইজসকল। সাহিত্য সংস্কৃতিৰ ইতিবাচক বাৰ্তাৰে সমৃদ্ধ ৰুচেংৰিৰ মজিয়ালৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাই লৈ আহিছোঁ অন্য এটি ইতিবাচক বাৰ্তা। আৰু বৰ্তমান আমি উপস্থিত আছোঁ আমগুৰি অঞ্চলৰ জৰাবাৰীৰ নিচেই দাঁতিকাষৰীয়া দেউৰীচুক অঞ্চলত। আৰু আচলতে ইয়াতে এটা ভোগালীৰ পৰিৱেশ ৰচনা হৈছে। আজি দেউৰীচুকৰ শিশুৰ পৰা বৃদ্ধলৈকে সকলোবিলাক ৰাইজ ওলাই আহিছে সম্প্ৰীতিৰ দোলেৰে আচলতে বান্ধ খাই ইয়াতে হাঁহে মাহে এসাঁজ খোৱাৰ পৰিকল্পনা কৰিছে। এটা সুন্দৰ ভেলাঘৰ, আমি ভেলাঘৰৰ পৰিৱেশ আপোনালোকক দেখুৱাই থাকিবলৈ চেষ্টা কৰিছোঁ। আৰু গোটেই অঞ্চলৰ ৰাইজ ওলাই আহি ইয়াতে একত্ৰিত হৈছে। ভোগালীক আদৰাৰ যি প্ৰস্তুতি, সেই প্ৰস্তুতি তেখেতলোকে প্ৰায় সম্পূৰ্ণ কৰি তুলিছে। আচলতে ক'ব লাগিব দেউৰীচুক অঞ্চলৰ যিসকল ৰাইজ একত্ৰিত হৈ সমন্বয়ৰ দোলেৰে বান্ধ খায়, এই অঞ্চলতে পৰম্পৰাগতভাৱে তেখেতলোকে এই ভোগালী উৎসৱ পালন কৰি আহিছে। আৰু যিসকল উদ্যোক্তা, আচলতে উদ্যোক্তাসকলে আজি বহুদিনৰ পৰাই তেখেতলোকৰ যি শ্ৰমৰ বিনিময়ত এই সুন্দৰ অনুষ্ঠানটি সজাই তুলিছে। আমি প্ৰত্যক্ষ কৰিছোঁ অসমীয়াৰ হাৰ্টথ্ৰব লুইতপৰীয়া সংস্কৃতিৰ কহিনুৰ জুবিন গাৰ্গ ডাঙৰীয়াৰ প্ৰতি তেখেতলোকে শ্ৰদ্ধাৰ্ঘ্য নিবেদন কৰিবলৈ আগবাঢ়িছে। আমি তাৰো পৰিৱেশ আপোনালোকক দেখুৱাই থাকিবলৈ চেষ্টা কৰিছোঁ। ৰাতিৰ বুকুত দেখা পালো তোমাৰ ছবি, ধৰা দিলা গোপনে আহি হিয়াৰ কোণত। ইতিমধ্যে এই অঞ্চলত অৰ্থাৎ এই মুকলি পথাৰত এটা সুন্দৰ আৰ্হিৰ ভেলাঘৰ নিৰ্মাণ কৰি দেউৰীচুকবাসী আজি সমবেত হৈছে। প্ৰচণ্ড শীতকো নেওচি তেখেতসকল ওলাই আহিছে, এটা জীপাল পৰিৱেশৰ সৃষ্টি কৰিছে। আমি সমগ্ৰ পৰিৱেশটো দেখুৱাই থাকিবলৈ চেষ্টা কৰিছোঁ। আৰু ইয়াৰ মাজতে উপস্থিত ৰাইজসকলৰ লগত কিছু কথা পাতিম, কিছু ফূৰ্তি কৰিম। আমি সকলোৰে সহযোগিতা আমি একান্তই কামনা কৰিছোঁ। এটা প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ আৰ্হিত এই ভেলাঘৰটো নিৰ্মাণ কৰিছে। আৰু এই ভেলাঘৰটোৰ নিৰ্মাণৰ আঁৰত যিসকল যুৱক আছে, আমি যুৱকসকলৰ কাষলৈ যাব বিচাৰিছোঁ। আৰু পোনপটীয়াকৈ আমি তেখেতলোকৰ এই সমগ্ৰ ভোগালী অনুষ্ঠানটোৰ আয়োজন সম্পৰ্কত কিছু কথা জানিব বিচাৰিছোঁ। নমস্কাৰ। পোনপ্ৰথমে সমূহ অসমবাসী ৰাইজলৈ, সমূহ দেউৰীচুকবাসী ৰাইজৰ তৰফৰ পৰা অসমীয়াৰ আপোন এই মাঘ বিহুৰ আৰু মাঘৰ উৰুকাৰ হিয়া ভৰা ওলকাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি বিগত বৰ্ষসমূহৰ দৰে এই বৰ্ষৰ আমি আমাৰ এই গাঁৱৰ পৰম্পৰা, আমাৰ অসমীয়াৰ যি নিজৰ পৰম্পৰা সংস্কৃতি ৰক্ষা কৰাৰ উদ্দেশ্যে আমি এই বৰ্ষৰো আমাৰ সমূহ গাঁৱৰ ৰাইজক একত্ৰিত কৰি আমাৰ এই ভোগালী বিহু একেলগে আয়োজন কৰা আমি প্ৰচেষ্টা চলাইছোঁ। হয়, বিগত বৰ্ষত আমি 5 বছৰ ধৰি আমাৰ ভেলাঘৰৰ যিটো আমাৰ পৰম্পৰা, আমি এইটো বিগত 5 বছৰ পৰাই চলাই আহিছোঁ। আমি প্ৰথম বৰ্ষত যেতিয়া আমি প্ৰচেষ্টা চলাইছিলোঁ, প্ৰথম বৰ্ষ আমি আমাৰ যি ৰংঘৰৰ বাকৰি এটা আৰ্হি দিবলৈ আমি চেষ্টা কৰিছিলোঁ আমাৰ মাঘৰ বিহুৰ এই ভেলাঘৰটো, আপোন ভেলাঘৰটো। তাৰ পিছৰ বছৰত আমি ক্ৰমান্বয়ে নৌকা, সেই সময়ত আমাৰ 2019-20 চন আছিলে, সেই সময়ত আমি নৌকা যি আন্দোলন চলি আছিলে, আমি সেই বৰ্তমান সেই সময়ৰ সেই আন্দোলনটোক লৈ পিনে আমি আমাৰ ভেলাঘৰটো বনাইছিলোঁ। তাৰ পাছৰ বছৰত আমি চেষ্টা কৰিছিলোঁ IFL টাৱাৰ এটা আৰ্হি দিবলৈ। তাৰ পাছৰ বছৰত আমি এটা পিৰামিডৰ আৰ্হিত আমি ভেলাঘৰটো বনাইছিলোঁ। কিন্তু দুৰ্ভাগ্যবশতঃ তাৰ বিগত বছৰ আমি কিছুমান গাঁৱৰ সমস্যাৰ কাৰণে আমি এই বস্তুটো ধৰি ৰাখিব নোৱাৰিলোঁ। কিন্তু তাৰ পাছতো আমাৰ যিসকল আচলতে আমাৰ গাঁৱৰ যিসকল নৱপ্ৰজন্মৰ ছাত্ৰ ছাত্ৰীসকল, তেওঁলোক এই গাঁৱত নাথাকে। ময়ো বাহিৰত থাকোঁ বৰ্তমান। ইয়াত থকা প্ৰত্যেকজনে নিজৰ নিজৰ কৰ্মক্ষেত্ৰত জড়িত, কিছুমান ইণ্ডিয়ান আৰ্মি, কিছুমান ইণ্ডিয়ান এয়াৰফ'ৰ্চ বাহিৰত অধ্যয়নৰ বাহিৰত থাকে। কিন্তু এইবছৰ আমি ভাবিলোঁ যে বস্তুটো এনেকৈ এৰি দিলে নহ'ব, বস্তুটো হেৰাই গুচি যাব। সেয়ে আমি খুব কম দিনৰ ভিতৰতে, আমাৰ হাতত সময় বহুত কম আছিল, আমি য'ত আছোঁ তাৰ পৰা আহিছোঁ বিহুখনৰ কাৰণে, বিহুখনক ৰক্ষা কৰাৰ কাৰণে, গাঁওখনৰ সংস্কৃতিটো, গাঁওখনৰ পৰম্পৰা ৰক্ষাৰ কাৰণে আমি আহিছোঁ কম দিনৰ ভিতৰতে। আৰু আমি খুব কষ্ট আমাৰ কম হোৱাকৈ আমি এটা
আৰ্হি দিবলৈ চেষ্টা কৰিছোঁ। আৰু বৰ্তমান সময়ত সমগ্ৰ অসমতে প্ৰচলিত হৈ আছে এই আমাৰ প্ৰধানমন্ত্ৰীৰ এইটো আৱাস যোজনা ঘৰ, আৰু সেই আৰ্হিত আমি আমাৰ ভেলাঘৰটো বনাবলৈ চেষ্টা কৰিছোঁ। আৰু তেনেকৈ আজি আমাৰ কাৰ্যসূচীসমূহ চলি আছে। এতিয়া অলপ আগতে আমাৰ প্ৰীতিভোজ হৈ গৈছে। আপোনাৰ খুব বেছি 300 মানুহ আমি একেলগে আমাৰ এই প্ৰীতিভোজত অংশগ্ৰহণ কৰিছে। আৰু ইয়াতে আমাৰ সাংস্কৃতিক সন্ধ্যা অনুষ্ঠান চলি আছে আৰু চলি থাকিব ৰাতি যিমান সময়লৈকে হয়। আৰু আচলতে যুৱকজনৰ যি প্ৰচেষ্টা, তেখেতে এটা কথা বিশেষভাৱে উল্লেখ কৰিছে, কৰ্মসূত্ৰে যদিও তেখেতে অসমৰ বাহিৰত থাকে, হেঁপাহৰ বিহুটোত আচলতে তেখেত ঘৰলৈ ঘূৰি আহিছে সমগ্ৰ নিজৰ আপোন মানুহখিনিৰ ওচৰলৈ, আৰু এই প্ৰচেষ্টা হাতত লৈছে। খুব সুন্দৰভাৱে আচলতে সজাই তুলিছে প্ৰধানমন্ত্ৰী আৱাস গৃহ যোজনাৰ আৰ্হিত। উদ্যোক্তাসকলৰ প্ৰচেষ্টাক আমি বিশেষভাৱে ধন্যবাদ জনাইছোঁ। প্ৰচণ্ড শীতকো নেওচি আচলতে ওলাই আহিছে এই ৰাইজসকল, দেউৰী চুকবাসী ৰাইজসকল, শিশুসকল আছে, আইসকল আছে, দেউতাসকল আছে, দদাইদেউসকল আছে, খুৰীদেউসকল আছে। আমি জুইৰ উমাল পৰশ লৈ আচলতে তেখেতলোকে এই অঞ্চলত বহি আছে। আমাৰ মাজত আছে নবৌসকল, খুৰীদেউসকল আছে। অকণমান ফূৰ্তি আচলতে কৰিবলৈ আগবাঢ়ি যাব বিচাৰিছোঁ। আমি নবৌ খুৰীদেউসকলৰ কাষলৈ যাব বিচাৰিছোঁ। ভোগালীৰ উপলক্ষে আমি আজি উৰুকাৰ দিনা আমি অলপ ফূৰ্তি কৰোঁ বুলি ভাবিছোঁ। আগলি বাঁহৰে লাহৰি গগনা, বহি তাঁতৰ পাতত আহে কি নাহে ঐ মোৰে ৰৈছে নাই ঐ চিৰি পাতি মঙলখন আমাৰ লগত উপস্থিত আছে এই অঞ্চলৰ এজন জ্যেষ্ঠ ব্যক্তি ৰাজেন বৰুৱা ককাইদেউ।
এই ৰাজেন বৰুৱা ককাইদেৱে যুৱ প্ৰজন্মক তেখেতলোকে বিভিন্ন সামাজিক কামত আগুৱাই নিয়াত তেখেতলোকে বিশেষ অৰিহণা যোগাইছে। আমি ৰাজেন বৰুৱা ককাইদেউৰ কাষলৈ যাব বিচাৰিছোঁ আৰু এই ভোগালী অনুষ্ঠানৰ সম্পৰ্কে তেখেতৰ পৰা আমি কিছু কথা জানিব বিচাৰিছোঁ। এই ভোগালী উৎসৱবাসী আজি প্ৰায় 10 বছৰ এই স্থানত পালন কৰা হৈছে। যিহেতু ওচৰ চুবুৰীয়া সমূহ গাঁওবাসীয়ে আমাক সহযোগ কৰে। দিনতীয়া কাৰ্যসূচীত উৰুকা পিছদিনাখনি যিটো কাৰ্যসূচী হয় সেই কাৰ্যসূচীলৈ সকলোখিনি যুৱক আহে আৰু সেই যুৱকসকলৰ সহানুভূতি তেখেতলোকৰ আশীৰ্বাদ আগত লৈ ৰাখিয়ে আমি এই অনুষ্ঠানটো আগবঢ়াই আনিছোঁ। যিহেতু এই অনুষ্ঠানতে আমাৰ 10খনমান গাঁৱৰ সহযোগ আছে। এই সংস্কৃতি ভোগালী সংস্কৃতিৰ প্ৰথম বৈশিষ্ট্যই হ'ল মেজি, ভোজ ভাত আৰু নৰাৰে উদং পথাৰত নৰা বাঁহেৰে সজা ভেলাঘৰ। এই ভেলাঘৰ ভাগি সংস্কৃতি জীয়াই ৰাখিবলৈ যাওঁতে আমি ওচৰ চুবুৰীয়া সকলোখিনি যুৱক আৰু বয়োজ্যেষ্ঠৰ সহানুভূতি লাভ কৰিছোঁ আৰু সেয়েহে যিমান পাৰোঁ পাৰ্যমানে চেষ্টা কৰি যিমান বছৰলৈকে পৰা যায় এই অনুষ্ঠানটো জীয়াই ৰখা ভাবিছোঁ। পাৰিলে ৰাইজৰ আশীৰ্বাদ যদি স্থায়ী হৈ যায় ৰূপালী বৰ্ষলৈ আমি আগবাঢ়িছোঁ। ৰূপালী বৰ্ষ যদি আগবাঢ়িব পাৰোঁ তেনেহ'লে আমাৰ সমূহ ওচৰ চুবুৰীয়া গাঁৱৰ জ্যেষ্ঠসকলক সন্মান কৰা আমাৰ যিটো আগ্ৰহ আছে, জ্যেষ্ঠসকলক সেৱা কৰা যিটো আগ্ৰহ আছে, সেই কথাখিনি আমি আশাত পুহি ৰাখি এই ভোগালী অনুষ্ঠানটি আগবঢ়াই নিয়াত আমি পাৰ্যমানে চেষ্টা কৰিছোঁ আৰু উঠি অহা প্ৰজন্মক পাৰ্যমানে দিহা পৰামৰ্শ দিবলগীয়া হৈছে। আমাৰ এই বিহু সংস্কৃতি অকল আজি নহয়, পূৰ্বপুৰুষৰ পৰা চলি অহা এক সংস্কৃতি। সংস্কৃতিটো যদি আদৰ্শৱান হয় সকলো গাঁৱৰ ব্যক্তিয়ে আশীৰ্বাদ যাচে। সেই আশীৰ্বাদে যুৱকসকলক ৰাইজৰসকলক সেৱা হিচাপে ভগৱন্তৰ ওচৰত তেওঁলোকে আশীৰ্বাদ পায়। অসমত এটা জনপ্ৰিয় নাম বাবলু ফুকন ডাঙৰীয়া। বিহু সংস্কৃতিৰ লগত বিশেষভাৱে তেখেত জড়িত ব্যক্তি। জাজিপৰীয়া বিহু হুঁচৰি দল অসমৰ এটা জনপ্ৰিয় অনুষ্ঠান। সেই অনুষ্ঠানটোৰ গুৰি ধৰোঁতা তথা এই দেউৰীচুক অঞ্চলৰ এজন সমাজ সচেতন যুৱক বাবলু ফুকন ডাঙৰীয়া। বাবলু ফুকন ডাঙৰীয়া আমাৰ লগত আছে। আমি তেখেতৰ পৰা এই অনুষ্ঠানটোৰ অনুভৱ সম্পৰ্কে আমি কিছু কথা জানিব বিচাৰিছোঁ। নমস্কাৰ। সমূহ অসমবাসী ৰাইজলৈ ৰুচিংনি চেনেলৰ জৰিয়তে ভোগালী বিহুৰ হিয়া ভৰা উল্লেখ যাচিলোঁ। লগতে শেহতীয়াকৈ হ'লেও নতুন বছৰ ইংৰাজী নতুন বছৰ হিয়া ভৰা উল্লেখ যাচিছোঁ। আমাৰ এই দেউচুকবাসী ৰাইজে বিগত বছৰৰ কেইটিৰ দৰেও এইবাৰো আমাৰ উদীয়মান যুৱক যুৱতীৰ লগতে সমূহ ৰাইজৰ সহযোগত আজি ভোগালী বিহু আমি শুভক্ষণত আমি ভোগালী বিহু উদযাপন কৰিবলৈ আমি আগবাঢ়িছোঁ। আৰু ইতিমধ্যে আমাৰ প্ৰীতিভোজৰ অনুষ্ঠান ইতিমধ্যে হৈ গ'ল। তাৰ পাছতে আমাৰ যি আমাৰ উঠি অহা উদীয়মান কণ কণ ছাত্ৰ ছাত্ৰীসকলৰ যি প্ৰতিভা আমি প্ৰতিভা বিকাশ কৰিবৰ কাৰণে আমি এখন মঞ্চ আমি ইভাগে বেলেগ দিব পৰা নাই, কিন্তু আমি এই অনুষ্ঠানতে তেওঁলোকৰ প্ৰতিভা বিকাশৰ কাৰণে আমি তেখেতসকলৰ কাৰণে আমি এটা সুবিধা কৰি দিছোঁ আৰু তেখেতসকলে এই অনুষ্ঠানৰ জৰিয়তে তেখেতসকলৰ নিজৰ প্ৰতিভা বিকাশ কৰিবলৈ এটা সুবিধা পাইছে। গতিকে সমূহ অসমবাসী ৰাইজক আমাৰ এই অনুষ্ঠানৰ জৰিয়তে আমাৰ যি উঠি অহা প্ৰজন্মৰ যি প্ৰচেষ্টা আপোনালোকে আগলৈও আমাৰ এই অনুষ্ঠানটোৰ জৰিয়তে যি আমাৰ সমূহ দেউচুবাসী ৰাইজৰ আমাৰ 65 ঘৰ ৰাইজে আজি একেলগে ভোজ ভাতৰ আয়োজন কৰি এটা সম্প্ৰীতি ভাতৃত্ববোধ এটা সম্প্ৰীতি এনাজৰীয়ে আজি এই অনুষ্ঠানভাগি আমি ইয়াত আয়োজন কৰিছোঁ। গতিকে অনাগত ভৱিষ্যততো আমি এই অনুষ্ঠানটো যাতে আমি আগুৱাই লৈ যাব পাৰোঁ সমূহ ৰাইজৰ পৰা আমি আশীৰ্বাদ বিচাৰিছোঁ। ধন্যবাদ। হয়, এইখিনিতে আমি বাবলু ফুকনৰ পৰা আৰু এটা কথা জানিব বিচাৰিম। আচলতে ভোগালী বিহুৰ লগত কিছুমান পৰম্পৰা জড়িত হৈ আছে। আগতে মানে এনেকুৱা কিছুমান কথা আমি দেখিবলৈ পাইছিলোঁ যে পৰম্পৰা ৰক্ষা কৰি মাঘৰ বিহুত চুৰ কৰে, জেউৰা চুৰ কৰে, হাঁহ চুৰ কৰে। এতিয়া আমি আপোনাৰ পৰা জানিব বিচাৰিছোঁ বৰ্তমান সময়ত সেই কথাষাৰ মানে কিমান
দূৰ গ্ৰহণযোগ্য বা এতিয়া কি হোৱা উচিত? আগতে আমি শুনিছিলোঁ যে জেৱা চুৰ কৰে, হাঁহ চুৰ কৰে, এইটো এটা পৰম্পৰা আছিল আগতে। কিন্তু এতিয়া এই পৰিস্থিতি আজি আমাৰ কি কয়, আজি যিটো আমাৰ সমাজ সংস্কাৰ হৈছে, আমাৰ সমাজৰ যিটো ৰীতি নীতি, সেইটো অকণমান এৰা ধৰাৰ মাজেৰে আৰু এটা আমাৰ যিটো আমাৰ উঠি অহা প্ৰজন্মক এটা ভাল সুস্থ চিন্তাধাৰা আমি দেখাব লাগিব। গতিকে কাৰোবাৰ জেৱাখন চুৰ কৰিলে ধৰক এই গৃহস্থ ঘৰ পিছদিনাখনি বিহুৰ দিনাখনি বিপদত পৰে, গৰু ছাগলী সোমায়, বা কাৰোবাৰ কিবা হাঁহ এটা চুৰ কৰিলে বা কুকুৰ এটা চুৰ কৰিলেও ধৰক সেই মানে গৃহস্থৰ ঘৰ এটা বিপদত পৰে, কি কয় আৰ্থিকভাৱে ধৰক তেওঁলোকে জুৰুলা হৈ পৰে। পৰম্পৰাৰ বুকুতে পৰম্পৰাই জন্ম লয় আৰু পৰম্পৰাৰ বুকুতে পৰম্পৰা যাহ যায়। এটা সুন্দৰ কথা বাবলু ফুকন ডাঙৰীয়াই উল্লেখ কৰিছে। আজি বৰ্তমান সমাজ ব্যৱস্থাত যিহেতু পৰিৱৰ্তন ঘটিছে, যিটো মাঘৰ বিহুৰ লগত সংগতি ৰাখি যিটো চুৰ কৰা পৰম্পৰা আছিল, হাঁহ চুৰ কৰাই হওক বা জেউৰা চুৰ কৰাই হওক, এই পৰম্পৰাই আচলতে আৰ্থিকভাৱে মানুহক জুৰুলা কৰে। আৰু সেয়েহে আমি এই পৰম্পৰাক আমি বাদ দিব লাগে, এই পৰম্পৰাক পৰিহাৰ কৰিব লাগে।